নমস্কাৰ। বৰ্ণিল যাত্ৰাপথত অভিজ্ঞতাৰ ডায়েৰীৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ মোৰ অনুভৱৰ বিষয় হ'ল অনুভৱে বুলোৱা ৰং। অনুভৱে বুলোৱা ৰংবোৰে স্পন্দিত কৰে হৃদয়। তদুপৰি অনুভৱৰ জগতখনত থাকে নানা ধৰণৰ সংঘাত, প্ৰত্যাহ্বান ইত্যাদি। ভাল কাম এটা কৰিবলৈ যাওঁতে আমাৰ সন্মুখত নানা জটিল সংগ্ৰাম কেতিয়াবা আহি পৰে। যেনেকৈ এটা বেয়া ৰাস্তাইদি গৈ থাকিলে মনলৈ ভাৱ আহে এটা ভাল ৰাস্তা পোৱাৰ আশা বা হাবিয়াস। বেয়া ৰাস্তাটোত আমাৰ কাপোৰ কানি লেতেৰা হয়, শিলগুটি বা বোকা পানীৰে অতিষ্ঠ কৰে। পকী ৰাস্তা দেখা পোৱাৰ লগে লগেই মনটো ভাল লাগি আহে। গতিকে জীৱনটো তেনেকুৱাই, কেতিয়াবা খলা-বমা, কেতিয়াবা বেয়া, কেতিয়াবা ভাল, এনেধৰণৰ চিন্তা আমাৰ আহে। আকৌ অনবৰতে বেয়া বুলি ভাবি থকা ব্যক্তি এজনৰ প্ৰতিও আমাৰ কেতিয়াবা ভাল ভাৱ আহে। অনুভৱবোৰে কেতিয়াবা চিন্তাৰ চাকনৈয়াত হাবুডুবু কৰে, আকৌ কেতিয়াবা অনুভৱবোৰ উজলি উঠে। পুৱাৰ সূৰুযৰ বিস্ফোৰিত আভাই যেতিয়া চৌদিশ মুখৰিত কৰে, এচেৰেঙা ৰ'দ যেতিয়া কোঠাত প্ৰৱেশ কৰে, তেনে সময়ত যি অনুভৱ হয়, সেই সময়খিনি আৰু প্ৰখৰ ৰ'দ যেতিয়া ওলাই আহে, তাৰ মাজত বহুতো পাৰ্থক্য আছে। এটা মিঠা ভাল লগা সময়ৰ অনুভৱ, আনফালে আমনিদায়ক সময়ৰ অনুভৱ। গতিকে তিতা মিঠা সকলো অনুভৱেই আমাক লগ দিয়ে। সুন্দৰ অনুভৱত থাকে জীৱনক ভাল পোৱাৰ মাদকতা, প্ৰাচুৰ্যৰ প্ৰাপ্তি। ধন্যবাদ।